বহিৰাজ্যৰ পৰা বহু সংখ্যক যথেষ্ট হাৰত লোক ইয়ালৈ অহা পৰিলক্ষিত হৈছে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে আৰু এইসমূহক লৈ বিভিন্ন ধৰণৰ অভিযোগ প্ৰতি অভিযোগ উত্থাপন হৈছে। কোনোবাই যদি তেওঁলোকক পূৰ্ববংগীয় মূলৰ মুছলমান লোক বুলি ক'ব খুজিছে, কোনোবাই বিহাৰী বা আন জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা লোক বুলি ক'ব বিচাৰিছে। আমাৰ কথাটো হ'ল যে খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থকা এখন অসম আমাক লাগে। এইখন অসমত খিলঞ্জীয়া মানুহে নিজৰ মাটি, নিজৰ অধিকাৰ, নিজৰ সম্পদৰ ওপৰত অধিকাৰ এই সকলোখিনি উপভোগ কৰি থাকিবলৈ পাব লাগিব। লক্ষ্য কৰিছোঁ যে যিসকল লোক আহিছে সেইসকলে অসমীয়া ভাষাটো ক'ব নাজানে, অসমীয়া ভাষাটো বুজি নাপায়, অসমীয়াত তেওঁলোকে সুধিলে একো উত্তৰ দিব নোৱাৰে। সেইসকল লোকে আমাৰ জনপ্ৰতিনিধিসকল কোন হ'ব, আমাৰ চৰকাৰ কোনে ইয়াত নেতৃত্ব ল'ব, সেই কথাটো নিৰ্ধাৰণ কৰিব নেকি, তাক লৈ আমি সন্দিহান হৈছোঁ। সেয়েহে আমাৰ সকলোলৈকে আহ্বান, এইখিনি সময়ত জাতীয় দায়িত্ব পালন কৰি সকলোৱে হাজাৰ হাজাৰ লোক ওলাই আহিব লাগে। সকলো লোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে আৰু নিজৰ বিবেককেন্দ্ৰিক ভোটদানেৰে সৈতে আহিব লগা দিনত আমাৰ নেতৃত্ব কোনে ল'ব সেই কথা নিৰ্ধাৰণ কৰিবৰ কাৰণে আমি অসমৰ ৰাইজলৈ আহ্বান জনাইছোঁ। আৰু সকলোৱে যাতে নিজৰ নিজৰ ভোট কেন্দ্ৰসমূহত যাতে কোনো এনেকুৱা ধৰণৰ সন্দেহজনক লোকে গৈ ভোট দিবগৈ নোৱাৰে, তাৰ প্ৰতি তেওঁলোকক সজাগ সচেতন হৈ থাকিবৰ কাৰণে আহ্বান জনাইছোঁ। কোনো কাৰণতে যাতে এইখন অসমত বহিৰাগতৰ দপদপনি নচলে, কোনো কাৰণতে যাতে অবৈধ বিদেশী মানুহে আহি আমাৰ ভাগ্য নিয়ন্ত্ৰণৰ দায়িত্ব ল'ব নোৱাৰে, কোনো তেনেকুৱা ধৰণৰ পৰিৱেশ যাতে সৃষ্টি নহয়, তাৰ প্ৰতি প্ৰত্যেককে সচেষ্ট হৈ জাতীয় দায়িত্ব পালন কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।